চাপৰিৰে তেখেতক সম্ভাষণ জনাবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ভাৰত মাতা কি। আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো আৰু আমাৰ যোৰহাট জিলাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন ফুলাম গামোচাৰে সন্মান জনাব বিচাৰিছে। তেখেতক সন্মান জনাবলৈ মই অনুৰোধ জনাইছো। অসম গণ পৰিষদ দলৰ ফালৰ পৰাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সন্মান জনাব বিচাৰিছে। তেখেতসকলকো সন্মান জনাবলৈ মই অনুৰোধ জনাইছো। আমাৰ সকলোৰে মৰমৰ প্ৰাৰ্থী যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াকো টুপিৰে সম্ভাষণ জনাইছে আৰু এখন ফুলাম গামোচাৰে সম্ভাষণ জনাইছে আৰু তেখেতক ৰাইজক আশীৰ্বাদ বিচাৰি মন্তব্য আগবঢ়াবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালো। আজি এই মনোনয়ন পত্ৰ দিয়াৰ আগমুহূৰ্তত অনুষ্ঠিত হোৱা এই সভাত উপস্থিত আমাৰ সকলোৰে আদৰৰ, সকলোৰে শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইয়াত উপস্থিত আছে ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী, আমাৰ সকলোৰে আদৰৰ অজন্তা নেওগ বাইদেউ, ইয়াত উপস্থিত আছে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী, অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া, ইয়াত উপস্থিত আছে আমাৰ ক্লাষ্টাৰৰ ইনচাৰ্জ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, ইয়াত উপস্থিত আছে অসম গণ পৰিষদ দলৰ আমাৰ যোৰহাট জিলাৰ সভাপতি সৌৰভপ্ৰাণ বৰা ডাঙৰীয়া, চৰাইদেউ জিলাৰ সভাপতি নাৰায়ণ লাহন ডাঙৰীয়া, গণশক্তি দলৰ আমাৰ মাজুলী জিলাৰ সন্মানীয় সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া, ইয়াত উপস্থিত আছে সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী আমাৰ সকলোৰে আদৰৰ, যি এইকেইটা দিন যোৰহাটত থাকি নেতৃত্ব লৈ আজি সকলোখিনি আগবঢ়াই লৈ গৈছে আমাৰ অতি মৰমৰ পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, আমাৰ বিধায়ক ভৱেন ভৰালী ডাঙৰীয়া, বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, ভুৱন গাম ডাঙৰীয়া, ইয়াত উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ জিলাৰ সন্মানীয় সভাপতি হেমন্ত কলিতা ডাঙৰীয়া, ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, লক্ষীনাথ তাছা ডাঙৰীয়া, বীৰেন শইকীয়া ডাঙৰীয়া, আৰু আপোনালোকে ইলেকশ্যন 19 আমি যোৰহাট জিলাৰ তৰফৰ পৰা আৰু সমগ্ৰ যোৰহাট লোকসভা সমষ্টিৰ তৰফৰ পৰা আমাৰ প্ৰিয় নেতাগৰাকীলৈ আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। খবৰ কেনেকুৱা আপোনালোকৰ? কিমান ভাল? একদম ভালতো, ফূৰ্তিত আছেতো? সকলোকে মই মোৰ অন্তৰৰ পৰা অভিনন্দন জনাইছো আৰু মোৰ লগত সকলো একেলগে কব ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, তপন গগৈ, তপন গগৈ, বিজেপি, বিজেপি, এজিপি, এজিপি, গণশক্তি, গণশক্তি। বহুত বহুত ধন্যবাদ। আজি যোৰহাটত আপোনালোক ইয়াত জনসমুদ্ৰৰ সৃষ্টি কৰিছে। মোৰতো দেখি এনেকুৱা লাগিছে যে ইলেকশ্যন 19 এপ্ৰিলত, কিন্তু আপোনালোকে তপন গগৈক আজিয়ে জিকাই দিলে, হয় নে নহয়? জিকাই দিলে নে নাই? আপোনালোক সকলোৱে মনত ৰাখিব যে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব, লাগিবনে নাই? আৰু যদি আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী কৰিব লাগে, আমি কেনেকে কৰিব পাৰিম? যেতিয়া ইভিএমত আমি পদুম ফুলটোক মৰম কৰি ভোট এটা দি দিম, ঠিক আছে? গতিকে আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছো। কেইটামান কথা আপোনালোকৰ আগত মই ক'ব খুজিছো। আপোনালোকে কথাখিনি শুনি গাঁৱত গৈ আপোনালোকে ক'ব, নগৰত গৈ আপোনালোকে ক'ব
যাতে আমি এই নিৰ্বাচনটোৰ জৰিয়তে অসমৰ আৰু ভাৰতৰ উন্নয়নৰ এটা নতুন দিগন্ত আমি ৰচনা কৰিব পাৰো। আজি আমাৰ মাজত পীযুষ হাজৰিকা ডাঙৰীয়া আছে, ৰামেশ্বৰ তেলী ডাঙৰীয়া আছে, কেশৱ মহন্ত ডাঙৰীয়া আছে, যোগেন মোহন আছে, পল্লৱ লোচন দাস আছে, হিতেন্দ্ৰনাথ গোস্বামী আছে, ৰূপজ্যোতি কুৰ্মী আছে, সুশান্ত বৰগোহাঁই আছে, ধৰ্মেশ্বৰ কোঁৱৰ আছে, ভুৱন গাম, ভৱেন ভৰালী, হেমন্ত কলিতা, সৌৰপ্ৰাণ বৰা, ময়ূৰ বৰগোহাঁই, বীৰেন শইকীয়া, লক্ষীনাথ তাছা, অংকিতা দত্ত, ৰঞ্জিত দলে, ৰাণা গোস্বামী, অজন্তা নেওগ বাইদেউ, নাৰায়ণ লাহন, সিদ্ধাৰ্থ অংকুৰ বৰুৱা, দোলেন নায়ক, নৱনীতা সন্দিকৈ, ঋতুপৰ্ণ বৰুৱা সকলো আপোনালোকৰ মাজত আছে। মই সকলোৰে হৈ আপোনালোকক পুনৰ এবাৰ নমস্কাৰ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আমি 3 বছৰ চৰকাৰ চলালো। মোদী ডাঙৰীয়াই 2014 চনৰ পৰা চৰকাৰ চলালে। আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে ভাৰতত বহুত প্ৰধানমন্ত্ৰী আছিলে, কিন্তু আপোনালোকে যদি মনত পেলায় ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীকে অসমৰ হিয়াৰ আমঠু ফুলাম গামোচাখন ডিঙিত লোৱা আগত আমি কাকো দেখা নাছিলো। দেখিছিলো নেকি? আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি আমেৰিকালৈকেও যায়, তেওঁ আমেৰিকাতো আমাৰ অসমৰ ফুলাম গামোচাখন ডিঙিত লৈ থাকে। আজি ভাৰতৰ ইমান প্ৰধানমন্ত্ৰী আহিলে কোনেও আজিলৈকে কাজিৰঙাত এনিশা কটাই আমাৰ কাজিৰঙাখনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কোনেও চেষ্টা কৰা নাছিল। আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত আমাৰ বগীবিল দলং হ'ল, ধলা শদিয়াৰ দলং হ'ল। আজি ক'ব গ'লে আমাৰ ৰাজ্যখনে এটা নতুন ৰূপান্তৰ দেখিলে। মই অসমত জন্ম, যোৰহাটত জন্ম, বহু দিনৰ পৰা ৰাজনীতিত আছো, কিন্তু কোনো প্ৰধানমন্ত্ৰীকে 26 বাৰ আমাৰ অসমলৈ ভ্ৰমণ কৰা আমি কেতিয়াও আগতে শুনা নাছিলো। 26 বাৰ দুখীয়া দৰিদ্ৰৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, দুখীয়া দৰিদ্ৰৰ কাৰণে কৃষক সন্মান নিধি। আজি আপোনালোকে নিজে চিন্তা কৰক, যদি মোদী ডাঙৰীয়াই আমাক সকলোকে বেংকৰ একাউণ্টবোৰ যদি বনাই নিদিলেহেঁতেন, অৰুণোদয় টকা দালালৰ হাতে হাতে থাকিলহেঁতেন। আজি মোদী ডাঙৰীয়াই বেংকৰ একাউণ্টটো আমাক বনাই দিছে বুলি আমি টিপাটো মাৰি দিলে সকলোৰে বেংক একাউণ্টত গৈ টকা কেইটা পাব পাৰে, হয়নে নহয়? আজি আপোনালোকে নিজে চিন্তা কৰক, আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, আজি ক'ব গ'লে আমাৰ ৰাজ্যখনলৈ এক বহুত ডাঙৰ পৰিৱৰ্তন আনিলে। ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন দিলে, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই গোপীনাথ বৰদলৈক ভাৰত ৰত্ন দিলে। আজি অসমৰ চাৰিওফালে এটা এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে যে জাতি জনগোষ্ঠী আজি আমি সকলোৱে মিলি আনন্দত আমি বাস কৰিব পাৰো। মই তপন গগৈ ডাঙৰীয়াক যোৰহাটৰ আটাইতকৈ শক্তিশালী, আটাইতকৈ সফল মই সাংসদ হিচাপে ক'ব পাৰো, আৰু বহুত ভাগ্যৱান সাংসদ হিচাপে ক'ব পাৰো। কিয় ক'ব পাৰো? আজি আপোনালোকে চিন্তা কৰক, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যাব লাগে বুলি আমি সকলোৱে কৈ আছিলো, কিন্তু কোনগৰাকী সাংসদ থাকোতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'ল? তপন গগৈ ডাঙৰীয়া সাংসদ থাকোতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'ল। কোনোবাই কয় যে তপন গগৈ নীৰৱ সাংসদ। মই বোলো যদি তপন গগৈ নীৰৱ সাংসদ হলে চৰাইদেউত মেডিকেল কলেজ হয়, শিৱসাগৰত মেডিকেল কলেজ হয়, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত যায়, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি হয়, তেতিয়া মনে মনে থাকাই ভাল। চিঞৰ বাখৰ কৰি কি লাভ আছে? লাভ আছে জানো? চিঞৰ বাখৰ কৰিবতো নালাগে। আমাক কি লাগে?
মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পৰা এজন আমাক সাংসদ লাগে। আপোনালোকে বিচাৰে নেকি সংসদত গৈ যোৰহাটৰ সংসদজনে ৰাতিপুৱাই গধূলিয়ে নৰেন্দ্ৰ মোদীক গালি পাৰিব আৰু তাৰ পৰা যোৰহাটৰ উন্নতি হ'ব নেকি? আপোনালোকে মোক কওকচোন। আমাক এনেকুৱা সাংসদ লাগে যে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰা আমাক সাংসদ লাগে। আজি আপোনালোকে চিন্তা কৰক, মাজুলী যোৰহাটৰ পৰাও যাব পাৰিব, মাজুলী লখিমপুৰৰ পৰাও যাব পাৰিব। এনেকুৱা দিন আমি ক'ত দেখা পাইছিলো? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া হোলোঙা পাৰত আহি লাচিতৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিলে, তেখেতে প্ৰতিমূৰ্তিটোৰ ফালে চাই চকু তেখেতৰ নমন হৈ গৈছিল। মোক কৈছিলে যে ইমান ডাঙৰ বীৰ এগৰাকী অসমীয়া জাতিয়ে আজি 60 বছৰ 70 বছৰ কিয় অপেক্ষা কৰিলে লাচিতক সেই সন্মান জনাবৰ বাবে? আজি কোনে কৰিলে? আজি অসমত পৰিৱৰ্তন কোনে কৰিলে? চৰাইদেউ যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ গ'ল, টিম নৰেন্দ্ৰ মোদীৰ কাৰণে গ'ল। নৰেন্দ্ৰ মোদীৰ টিমত কোন আছে? তপন গগৈ আছে। আজি যদি হোলোঙা পাৰত সুউচ্চ লাচিতৰ প্ৰতিমূৰ্তি হ'ল, টিম নৰেন্দ্ৰ মোদীৰ কাৰণে হ'ল। নৰেন্দ্ৰ মোদীৰ দলত কোন আছে? তপন গগৈ আছে। অহা 2026 চনৰ আগতে আমি যদি যোৰহাটৰ পৰা মাজুলীলৈ গাড়ী লৈ যদি যাব পাৰো, কাৰ কাৰণে হ'ব? নৰেন্দ্ৰ মোদীৰ কাৰণে হ'ব, তপন গগৈ ডাঙৰীয়াৰ কাৰণে হ'ব। কেইদিনমান পিছত চৰাইদেউত যদি মেডিকেল কলেজৰ আৰম্ভণি হয়, শিৱসাগৰত যদি মেডিকেল কলেজৰ আৰম্ভণি হয়, কাৰ কাৰণে হ'ব? টিম নৰেন্দ্ৰ মোদীৰ কাৰণে হ'ব। আজি আন কোনেও ইয়াত কৰিব পৰা নাই। আজি আপোনালোকে চিন্তা কৰক, মোৰ বয়স হৈছে, মই দেউতা মাই মোক সুধিলে যে বাবা ছোৱালী তই নিজে চাইছনে, আমি বিয়া পাতি দিব লাগিব। তেতিয়া ল'ৰাটোৱে চুচুক চামাককৈ ক'লে যে নহয় মা, ছোৱালী ময়ে চাই থৈছো। তেতিয়া মায়ে সুধিলে ছোৱালীজনীৰ নাম ক? বোলে প্ৰথমতে কম, মই প্ৰথম ভাল পোৱা ছোৱালীজনীৰ নাম নগাঁও, দ্বিতীয় ভাল পোৱা ছোৱালীজনীৰ নাম কলিয়াবৰ, তৃতীয় ভাল পোৱা ছোৱালীজনীৰ নাম যোৰহাট। মাকে নাৰ্ভাছ হৈ গ'ল যে মই এটা ল'ৰা জন্ম দিলো, তিনিটা ছোৱালীক ভাল পাইনে? কিন্তু তপন গগৈক যদি এতিয়া আমি সুধো যে তপন গগৈ ডাঙৰীয়া বিয়া পাতিব লাগে, পাতিয়ে থৈছে বাৰু, আপোনাৰ ভাল পোৱা ছোৱালীজনীৰ নাম কি? যোৰহাট। একেবাৰে ক'ব, তাততো তিনিটা নাম নকয়। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমি সদায় চিন্তা কৰিব লাগিব যে কোন মানুহ কনফিউজ নহয়। কাৰ চকু অৰ্জুনে যেতিয়া চৰাই চাইছিলে, আমাৰ গুৰুৱে যেতিয়া কৈছিল তুমি চৰাইটো চোৱা, তেতিয়া অৰ্জুনে কৈছিল মই চৰাইও দেখা পোৱা নাই, চৰাইৰ চকুটোহে মই দেখা পাই আছো। তেতিয়া দ্ৰোণাচাৰ্যই কৈছিল তুমি কাঁড়ডাল মাৰা, কাঁড় মাৰিলে চৰাই বাগৰি পৰিলে। ঠিক তেনেকে আমাৰ চকু ইফাল সিফালত নাই, আমাৰ চকু মণিপুৰত নাই, অৰুণাচলত নাই, আমাৰ চকু যোৰহাটৰ উন্নয়নত আছে, অসমৰ উন্নয়নত আছে। অসম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হওক, তাৰ বাবে আজি আমি প্ৰাণ সংকল্প লৈছো। ঠিক তেনেকে মণিপুৰৰ বিজেপিয়ে মণিপুৰৰ বাবে লৈছে, অৰুণাচলৰ বিজেপিয়ে অৰুণাচলৰ কাৰণে লৈছে, কলিকতাৰ বিজেপিয়ে কলিকতাৰ, মুম্বাইৰ বিজেপিয়ে মুম্বাই। মই অসমৰ সাংসদ, দিনে ৰাতিয়ে সংসদত মণিপুৰ মণিপুৰ কৈ থাকো। আৰে কেতিয়াবাতো মাজুলীৰ কথা ক, কেতিয়াবাতো যোৰহাটৰ কথা ক। এইবিলাকৰ কাৰণে আজি আমাৰ অসমখন উন্নতি হোৱা নাছিল। 3টা বছৰ আপোনালোকে আমাক সময় দিলে। এই 3টা বছৰত আমি এফালৰ পৰা চিন্তা কৰক, কংগ্ৰেছ 75 বছৰৰ 60 বছৰ শাসনত আছিল। কেতিয়াবা চিন্তাও কৰিব পাৰিছিল নেকি যে অৰুণোদয়ৰ দৰে আঁচনি হ'ব পাৰে? কেতিয়াবা চিন্তাও কৰিব পাৰিছিল নেকি যে যোৰহাটত ইমান উৰণীয়া সেতু হ'ব পাৰে? কেতিয়াবা চিন্তাও কৰিব পাৰিছিল নেকি যে ৰংঘৰৰ আকৃতিৰ পৰিৱৰ্তন হ'ব পাৰে, আহোমৰ শৌৰ্য বীৰ্যক জগত সভালৈ লৈ যাব পাৰি? তেনেকুৱা কল্পনাও কংগ্ৰেছ দলে কৰিব পৰা নাছিল। শ্ৰদ্ধাৰ ৰাইজ, 3টা বছৰ আপোনালোকে আমাক দেখিছে। কোভিডৰ সময়ৰ পৰা আমি আপোনালোকক দেখিছে। আমি আপোনালোকৰ লগত আছো, আমি আপোনালোকৰ হৃদয়ত আছো,
আৰু দিনে নিশাই ৰাতি দিন একাকাৰ কৰি আমি আপোনালোকৰ কাৰণে কাম কৰিছো। আমাৰ এটাই লক্ষ্য, অৰ্জুনে যেনেকে চৰাইৰ চকু দেখিছিল, আমাৰ এটাই লক্ষ্য, অসম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব লাগে। সেয়ে আমাৰ কল্পনা আছিলে আৰু সেই কল্পনাক লৈ আমি জীয়াই আছো আৰু সেই কল্পনা বুকুত বান্ধি আমি মৰিম। কিন্তু অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ বাবে আমি সংকল্প আৰু যুঁজ আমি কৰি কৰি গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, কেইটামান নতুন কাম আমি লোকসভা নিৰ্বাচনৰ সুযোগ লৈ কৰিব খুজিছো। মোৰ বাবে প্ৰত্যেকটো নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ, কিন্তু এই গণতন্ত্ৰৰ উৎসৱত মোৰ বাবে নতুন সংকল্পৰ উৎসৱ, নতুন প্ৰতিজ্ঞা কৰাৰ উৎসৱ। আমি আগত যি কাম কৰিলো সেই আপোনালোকে দেখা পাইছে। কোনে কল্পনা কৰিছিল যে অসমৰ প্ৰতিখন জিলাতে এদিন মেডিকেল কলেজ হ'ব? কোনে চিন্তা কৰিছিল যে মোৰ বাগানৰ লাইনৰ ৰাস্তাটো পকী হ'ব? কোনে চিন্তা কৰিছিল যে 2 বছৰৰ ভিতৰতে বাগানৰ মজদুৰি 135 টকাৰ পৰা 252 টকা পাবগৈ? আমি চিন্তা কৰা নাছিলো। কিন্তু সেয়া অতীত। যি কৰি আহিলো তাৰ বিচাৰ ৰাইজে কৰিব। ৰাইজে আমাক মৰম দিব, ৰাইজে আমাক আদৰ দিব। কিন্তু মই জানো কৰিবলগীয়া কাম বহুত বাকী আছে। আমি বহুত দূৰ আগুৱাই যাব লাগিব। 2026 চনৰ ভিতৰত মই মাজুলী আৰু নিমাতী কমলাবাৰীৰ মাজত দলং নিৰ্মাণ কৰাৰ সংকল্প লৈছো। সেই সংকল্প মই বাস্তৱত ৰূপায়িত কৰিব লাগিব। মোৰ প্ৰতিজ্ঞা যে ৰংঘৰৰ পিছত ৰংঘৰ আৰু তলাতলক আমি একেলগ কৰি ৰংঘৰ তলাতলক আমি বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব লাগিব। মোৰ সংকল্প যোৰহাটক অসমৰ ভিতৰতে নহয়, ভাৰতৰ ভিতৰতে এখন উন্নত নগৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ বুকুত সংকল্প আৰু প্ৰতিজ্ঞা এই দুইটাক সন্মুখত ৰাখি আমি আকৌ এবাৰ নতুন অসম নিৰ্মাণৰ বাবে আপোনালোকৰ মাজত আহিছো। নতুন যোৰহাট সমষ্টি, নতুন শিৱসাগৰ, নতুন চৰাইদেউ, পুৰণি ঘাটত লৈ নতুন পৰম্পৰা, নতুন বিকাশ, নতুন দিগন্ত, আৰু সেইবাবে আমি আপোনালোকৰ মাজত আহিছো। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচনৰ সময়ত মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দিব খুজিছো। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু আমাৰ ৰাজ্যখনৰ যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে, প্ৰত্যেকটো পৰিয়ালকে 26 চনৰ নিৰ্বাচনৰ আগতে মই অৰুণোদয় হাতত তুলি দিম। এজনো বাদ নপৰিব। যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় আঁচনি তুলি দিম। আপোনালোকক আমি ফৰ্ম দিম, আপোনালোকে নাম ফিল-আপ কৰি দিব। ইলেকশ্যনৰ সময়তে আমি নাম চেছ কৰি দিম। ইলেকশ্যনৰ পিছলৈকে আমি নথওঁৱে। তাৰ পিছত 2026 চনৰ আগতে নগৰৰ হওক, চহৰৰ হওক, যিমান ব্যক্তিৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকটো পৰিয়াললৈকে আমি অৰুণোদয় আঁচনি পঠিয়াম, যাতে আমাৰ মাজত কোনো ভাত ভেদ নাথাকে। সকলোৱে মাহৰ দিনাখন 10 তাৰিখে বেংকৰ একাউণ্টত 1250 টকা পাব পাৰে। এইবাৰ নিৰ্বাচনত মোৰ সংকল্প যে সকলো ৰেচন কাৰ্ডৰ গৰাকী অৰুণোদয়ৰো গৰাকী হ'ব লাগিব, আৰু সেই সংকল্প আমি হাতত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, বাইদেউসকলে 2 এদিনতে নিৰ্বাচনৰ লগে লগে একাউণ্টত লাখপতি দিদিৰ বাবে 10,000 টকা পাবই। কিন্তু এইবাৰ আমি আৰু এটা নতুন কাম কৰিব খুজিছো। আমি সকলোৱে দুখীয়া মধ্যবিত্ত পৰিয়ালৰ পৰা ডাঙৰ হোৱা। সকলোৰেতো ভাগ্যত নাই যে ডাঙৰ মানুহৰ ল'ৰা ছোৱালী হোৱাৰ। কৰবাত পৃথিৱীত এজন দুজন মানুহ থাকে যোন ডাঙৰ মানুহৰ ল'ৰা ছোৱালী হ'ব পাৰে। নৰেন্দ্ৰ মোদীয়ে ৰেল ষ্টেচনত চাহ বিক্ৰী কৰিছিল,
ৰাহুল গান্ধীৰ ভাগ্য আছিল ৰাজীৱ গান্ধী ইন্দিৰা গান্ধীৰ ঘৰত জন্ম লোৱা, কিন্তু সকলোৱেতো ডাঙৰ ডাঙৰ পৰিয়ালত জন্ম ল'ব নোৱাৰে। আমি সকলোৱে নিম্ন মধ্যবিত্ত নহলে মধ্যবিত্ত পৰিয়ালত আমি জন্ম লৈছো। কোনোবাই কাম কৰি ডাঙৰ হৈছে, কোনোবাই নিজৰ আওপুৰণি যি জীৱিকা তাৰ লগতে চলি আছে। মই সকলো পৰিয়ালতে দেখা পাওঁ, যেতিয়া মূল ব্যক্তিজনৰ মৃত্যু হয় পৰিয়ালটোত এটা অন্ধকাৰ নামি আহে, যে উপাৰ্জন কৰা এইজনে ব্যক্তি শিক্ষক চাকৰি কৰিছে, কোনোবাই খেতি কৰিছে, কোনোবাই গাঁৱত দোকান এখন দিছে, কোনোবাই ষ্টেচনাৰী দোকান এখন দিছে, কোনো